জোনে যিকণ ক'বলে দে এইটো বিহু হৈ গ'ল জোনে যিকণ ক'বলে দে দিনে নিশ কেহু কানা কাহু কমকে দিবা নিশি গো ভাবো ঝুমুৰ হৈ গ'ল চাহ জনগোষ্ঠীয় সমাজৰ বুকুৰ স্পন্দন মৰমৰ ঝুমুৰক লৈ বিশ্বত এক ৰেকৰ্ড সৃষ্টি কৰিব মন মোৰ কেনেবা কিবা যেন লাগে সৌদূৰৈ থকা জনী তুমিয়ে চাগে কি ধুনীয়া এটা দিন আছিলে বুজিছানে এটা সময় আছিল মানুহে এই ঝুমুৰ নৃত্য বুলি কয় সেই লেবাৰ গীত বুলি কয় ঘিণ কৰিছিলে ভারতের পূর্ব প্রান্তে সোনাকের আসাম দেশে হো ঝুমুর মানে ঝুমকুট মানে একদম ঝোপিয়াই পুরা মানে লাগো একদম পুরা আখড়া বন্দনা করি সরস্বতী মাইঘু বলি আষাঢ় শ্রাবণ মাসে বরসল বুন্দা জল তবে বিজুলি চমকে ডর লাগে চাহপাত তোলা চাহ বাগান প্ৰতিপালন কৰা পুৰুষৰ পৰা মহিলালৈকে সকলোৱে দিনে ৰাতিয়ে কষ্ট কৰে গগনে উঠিল বেলা এই সাংঘাতিক কত না করিব খেলা রে গাছ কদম কেরি ডাল ধরি হরি বংশী বাজায় কত ছল করি সাংঘাতিক শক্তিশালী শব্দৰ চয়নবিলাক প্ৰজন্ময়ে গান গাই আছে লিখিত অৱস্থাত নাছিলে উদ্ধাৰ কৰাটো বৰ কষ্টকৰ আছিল মাথায় বিড়া পিঠে টুপা বাগানেতে যায় সখী হাতে তোর গহনা ছাতা ভারী নমস্কাৰ নিউজ 18 পডকাষ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ সৈতে এগৰাকী বিশেষ লোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ আচলতে চাহ জনগোষ্ঠীয় সমাজৰ ঝুমুৰ নৃত্য শেহতীয়াকৈ চৰ্চাত আছে কাৰণ বিশ্ব ৰেকৰ্ড হ'বলৈ গৈ আছে অহা 24 ফেব্ৰুৱাৰী তাৰিখত আবেলি ভাগত আৰু তাৰ আগমুহূৰ্তত আমি পডকাষ্টলৈ আমন্ত্ৰণ কৰি আনিছোঁ ঝুমুৰক বিশ্ব দৰবাৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা অসমৰ প্ৰখ্যাত শিল্পী পদ্মশ্ৰী দুলাল মাংকি আপোনাক স্বাগতম জনাইছোঁ 24 তাৰিখ আহি আছে তাৰ আগমুহূৰ্তত ঝুমুৰক লৈ যি চৰ্চা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাংঘাতিক ধৰণৰ এক্সাইটেড হৈ আছে যে এই ঝুমুৰ চাহ জনগোষ্ঠীয় সমাজৰ বুকুৰ স্পন্দন মৰমৰ ঝুমুৰক লৈ বিশ্বত এক ৰেকৰ্ড সৃষ্টি কৰিব আৰু য'ত মুখ্য অতিথি হিচাপে থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সিদিনা আমাৰ CM ছাৰৰ এটি টক শ্ব'ত মই পাইছিলোঁ ছাৰে মই সিমানলৈকে ভবা নাছিলোঁ ছাৰে কৈছে যে মানে চাহ বাগিচা কাম কৰা জনগোষ্ঠীটো ব্ৰিটিছ আনিছিলে আজি ইয়াত অসমত চাহ উৎপাদন হয় চাহ ভাৰতবৰ্ষত সৰ্বোচ্চ পৃথিৱীৰ বিখ্যাত আৰু চাহ উৎপাদন কৰা মানুহখিনি হ'ল চাহ জনগোষ্ঠী তো গতিকে সেই চাহ জনগোষ্ঠীৰ আৰু চাহ উৎপাদন চাহ বাগিচাত হোৱা আজি বোলে 200 বছৰ হৈছে পূৰ্ণ হৈছে গতিকে এই সুযোগতে আজি তেখেতে যিটো পদক্ষেপ লৈছে এই চাহ জনগোষ্ঠী বুলি ক'লে বৃহৎ এটা জনগোষ্ঠী আছে ইয়াত কেৱল ওৰাং মুণ্ডাকে 2-4টা জনগোষ্ঠী নহয় ইয়াত কেৱল আমি জানো যে 104 108 কোনোবাই কয় 112 নালাগে বাৰু আমি 100 য'ত জনগোষ্ঠী থাকোঁ এটা বৃহৎ জনগোষ্ঠী এওঁলোকৰ এটা কৃষ্টি সংস্কৃতি আছে এওঁলোকৰ গীত মাতবিলাক ইমান সুন্দৰ ইমান ভাল গতিকে ঝুমুৰ বুলি ক'লে সকলো মানুহে ঝোপিয়াই পৰে ঝুমুৰ মানে আমাৰ ভাষাত কয় কি জানে নাই ঝুমুৰ মানে ঝুমকুট মানে একদম ঝোপিয়াই পৰা মানে লাগো একদম পুৰা ঠিক তেনেকুৱা তো গতিকে আজি এই চাহ জনগোষ্ঠীৰ কলাকৃষ্টি ঝুমুৰ নৃত্য গীত আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানুহেৰে আজি চৰকাৰে যি পদক্ষেপ হাতত ল'লে এইটোতো বহুত আমাৰ কাৰণে তেখেতসকল বহুত ধন্যবাদৰ পাত্ৰ আমি বহুত সন্মান যাচিছোঁ আমাৰ কালচাৰেল মিনিষ্টাৰ আমাৰ CM ছাৰক আৰু এতিয়া প্ৰিপেৰেশ্যন কেনে চলিছে গোটেই সুন্দৰ আজি 4-5 দিনৰ পৰা আজি এসপ্তাহৰ পৰা গোটেই মানে LAC ৱাইজত হৈছিলে আজি প্ৰায় 10 দিনমান হৈ গ'ল LAC ৱাইজত একদম ঝুমুৰ নৃত্য গীত চলি আছে নাচি আছে গাই আছে
তাৰপিছত এতিয়া ডিষ্ট্ৰিক্ট ৱাইজত হৈছে ঠিক তেনেকৈ 5খনমান ডিষ্ট্ৰিক্ট য'ত হৈছিলে সিদিনাখন আমাৰ ডিব্ৰুগড়ত হ'ল ইমান সুন্দৰ ল'ৰা ছোৱালী নাচিছে আনন্দত একদম চবেই মানে মাতাল মানে ইমান সুন্দৰ গীতে মাতে এতিয়া আমি গম পাইছোঁ সঁচাকৈ এই যে ঢোল মাদল য'ত যদি 500 ঢোল বাজিলে কি অৱস্থা হ'ব পাৰে য'ত 5000 ল'ৰা ছোৱালী একেলগে নাচিছে গতিকে এটা বিৰাট এটা ইয়াত 7,500 মানে নাচিব 7,500 মানুহে নাচিব প্ৰথমে কৈছিলে 8,000 মানুহে ছোৱালীয়ে নাচিব এতিয়া আহিলে 7,500 তো গতিকে অসমত এতিয়া এই অৱস্থাত দুখো দিখে মানে বাগিচাই য'তেই ঝুমুৰ চলি আছে একদম ঝুমুৰেই ঝুমুৰ ঘৰে ঘৰে যোনে যোনে নাচিছে অংশগ্ৰহণ কৰিব সকলোৰে ঘৰত প্ৰেক্টিচ নিজা নিজাকৈ চলি আছে সামূহিক এতিয়া আমি কেৱল মাত্ৰ সেই দিনটোলৈ অপেক্ষা কৰি আছোঁ আৰু বেছি দিন নাই 24 ফেব্ৰুৱাৰী তাৰিখে সেইদিনা আমাৰ বহুত ভাগ্যৰ কথা আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ইয়াৰ আগলৈকে 400-500 মানুহে একেলগে নাচিছিল 400-500 মানুহে নাচিছে কোনোবাই কয় 400-500 নাচিছে 500 নাচিলে কৈ দিয়ে 5,000 নাচিছে তাত তাৰ কোনে হিচাপ কৰিব যাব হিচাপটো কৰিব কোনো নাযায় কিন্তু আমি জনাত 1000 হওক 1500 হওক 400-500 ল'ৰা ছোৱালী নাচিছে ন ডাউট কিন্তু এনেকৈ 7,000 10,000 বা 8,500 বা 7,500 ল'ৰা ছোৱালী ক'তো নচা নাই তো গতিকে ইয়াততো 10,000 ল'ৰা ছোৱালী নচাৰ কথা ইয়াতে যিটো প্ৰেক্টিচ কৰিছে যিটো প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিশ্ব ৰেকৰ্ড হ'বলৈ গৈ আছে 24 ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়াৰ ভাগত সেই গীতটো অকণমান গুণগুণাই দিব নেকি ইয়াততো যিবোৰ গীত চলিছে এতিয়া বহুতে যোনে তোনে গাইছে এতিয়া এনে গাইছে আমাৰ গাঁৱকে এজনে আৰু ময়ো গাইছিলোঁ আৰু গোটেই গানবোৰ উদ্ধাৰ কৰা মানুহটোৱে হ'লোঁ মই আৰু ঝুমুৰক অসমৰ পৰা অসমত পপুলাৰ কৰা জনপ্ৰিয় কৰি আৰু ঝুমুৰৰ সেই যিটো অৰিজিনেলিটি প্ৰকৃত সেই ছবিখন আপুনিয়ে উঠাই আনা হয় হয় এতিয়া ঝুমুৰ নৃত্য গীতত কৰম পৰ্বত হয় তাতে প্ৰথম গীতটো গায় আখৰা বন্দনা কৰি তাতে গায় আখৰা বন্দনা কৰি সৰস্বতী মাইগো বুলি আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰে লাগল ভাৰী য'ত গীত মাত কৰা হয় জেগাটোত তাত মদনে ঝুমৰে লাগল ভাৰী মুড়ে লেলাই গামোছা খাঁদে লেলাই মাদরি বহু বেটি গো সবে লেলাই ঘেরি মদনে ঝুমরে লাগল ভারী আৰু এইবাৰ মই এটি গীত কৰিছিলোঁ হাৰিয়ালি ভারতের পূর্ব প্রান্তে সোনাকের আসাম দেশ হারিয়ালি হারিয়ালি দেখিতে সুহান চাৰিদিকে চাইকের বাগান তাৰপিছত সেই গীতটো শুনি পেলাই চবে মোক কৈছে এই গানটো গাব লাগে কোনোবাই কৈছে নহয় বোলে তই কি বলিব ব্ৰিটিছৰ কথা সেই গীতটি গাব লাগিব মই বোলো চাওঁচোন কি গাব পৰা যায় তাৰপিছত মিনিষ্টাৰ ছাৰে কৈছে নহয় বহুতেই কৈছে বহুত গণ্যমান্য ব্যক্তি ছাৰেও ক'লে যে এই গীতটো থাকিবই লাগিব সেইকাৰণে মই গাইছোঁ মই গোৱা নাই বেলেগ এজন আৰ্টিষ্টক গোৱাই দিছোঁ মই গোৱা নাই গীতটো মোৰেই ভারতের পূর্ব প্রান্তে সোনাকের আসাম দেশে হো হরিয়ালি হরিয়ালি দেখিতে সুহান চারিদিকে চাইকের বাগান আৰু চাহ বাগিচাত কেতিয়াবা চাহাব বাবু লেবাৰ লগত অমিল ঘটে নহয় জানো কেতিয়াবা হয়েই সেইকাৰণে মই কৈছোঁ যে চাহ গছেই আমাৰ প্ৰাণ চাহ গছেই আমাৰ লক্ষ্য সেইকাৰণে মই কৈছোঁ নানা জাতি উপজাতি এই দেশের এই মাটি রোদ বরক্ষণে আমরা করি বাগান কাম চাহা গাছেই আছে আমাদের প্রাণ হয় নাই তাইছত কৈছো কি হারিয়ালি চাহা গাছে একটি কলি দুটি পাতা ফুটে হারিয়ালি চাহা গাছে এটি কলি দুটি পাতা ফুটে তিন কলিতে তুলি পাতা দেশে বিদেশে মোহকে হায় রে মোর সোনাকের আসাম চমকে তিন কলিতে তুলি পাতা দেশ বিদেশে মোহকে হায় রে মোর সোনাকের আসাম চমকে এইবোৰ কি সাংঘাতিক মনোৰম মানে দৃশ্য এটা ফুটিও আহে গতিকে চাহ বাগিচা আজি
গঢ়া খোলা অসমত আজি 200 বছৰ হ'ল গতিকে সুন্দৰ কথা চবেই কৈছে যে এই গানটো থাকিব লাগিবই চ' সেই গীতটোৱে পৰিৱেশন হ'ব এই গীতটো পৰিৱেশন হ'ব তাৰপিছত আৰু বেলেগ কতিখনে বলে পিপৰ চৰয়া ভাগ জগনি কতিখনে বলে ভেঙেৰাজ হাৰে হাৰে ভাগ জগনি কতিখনে বলে ভেঙেৰাজ এইবোৰ গীত মই উদ্ধাৰ কৰা আমাৰ দেউতাহঁতৰ লগত বহিছিলোঁ আৰু আমি গাইছিলোঁ এইবোৰ গান মানে প্ৰজন্ময়ে গান গাই আছে লিখিত অৱস্থাত নাছিলে উদ্ধাৰ কৰাটো বৰ কষ্টকৰ আছিল কষ্টকৰ আছিলে দেউতাহঁতে মোৰ গীত গাইছিলে ঝুমুৰ গাই ট্ৰেডিশ্যনেল মাও গাইছিলে আমাৰ বংশত আছিলে গতিকে যেতিয়া মোৰ গান ৰেকৰ্ডিং কৰিব মই 1982ত প্ৰথম ৰেকৰ্ডিং কৰিছিলোঁ তেতিয়া আপুনি কলকাতাত কৰিছিল নে ক'ত নহয় তেতিয়া গুৱাহাটীতে হৈছে গুৱাহাটীত এবাৰ এটা ফাৰ্ষ্ট টাইম আমি নহয় তেতিয়া গুৱাহাটীতে কৰা হৈছে RMC বুলি এটা প্ৰডাকশ্যন আছিল ৰয় চাইকেল মাৰ্ট তেতিয়া ভূপেন উজিৰ আছিল শান্তা বাইদেউহঁত আছিল আমি চবেই একেলগে ভূপেনদাৰ মিউজিকত ভূপেন উজিৰৰ মিউজিকত আমি এটা গান তাতে কেইটামান ৰেকৰ্ডিং কৰিছোঁ 1982ত আৰু সেই চাহ জনগোষ্ঠীৰ লোকগীতি বুলি প্ৰথম কেছেট নেকি প্ৰথম তাৰ আগত কোনো কৰা নাই এটা দিন আছিলে বুজিছানে এটা সময় আছিল মানুহে এই ঝুমুৰ নৃত্য বুলি কৈ সেই লেবাৰ গীত বুলি কৈ ঘিণ কৰিছিলে মই আকৌ ক্লাছিকেল গাওঁ মই আকৌ সংগীত চৰ্চা কৰোঁ মোৰ ঘৰখনত গীত গোৱাৰ এটা পৰিৱেশ আছে মানুহে কয় যে তই কি তই এইবিলাক গাঁও তই এইবিলাক নেগাবি মোক এবাৰ 1981ত নে মই তেতিয়া সৰু আছিলোঁ চনটো ঠিক মনত নাই মই আমাৰ লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক মই আৰু ডিব্ৰুগড় অল ইণ্ডিয়া ৰেডিঅ'ৰ কেইবাজনো ব্যক্তি আছিল তাতে মোক কৈছিল মোক বহুত মৰম কৰিছিল ভাল পাইছিল আৰু তেতিয়া মোক কৈছিল যে তহঁতৰ গীত মাতবিলাক গাবি তেতিয়া মই মানে গাওঁ মানুহে কয় ধেইত এইবোৰ গীত গায় নেকি এইবোৰ গাব নালাগে এতিয়া লেবাৰৰ গান বুলি কৈছিল লেবাৰৰ গান এইবোৰ গান কি গাই কি হ'ব তাৰপিছত বাগিচাত থাকোঁ তাতে এটা গীত গোৱাৰ এটা পৰিৱেশ মাজে মাজে তাতে প্ৰগ্ৰেমবিলাক হয় ৰাভা দিৱস জ্যোতি দিৱস ভূপেন্দ্ৰৰ সংগীত এইবিলাক কিবা কিবি বাগানত হোৱা সেই অনুষ্ঠানবিলাকত বাগানত সেইবিলাকত তেতিয়া মোক কৈছে সেই এইবোৰ গাইছোঁ ভূপেন্দ্ৰৰ এটা গীত গাইছোঁ তেতিয়া মই সেইদিনত মোক তাৰে বাইদেউসকল মোক শিকাই দিছিলে আমাৰ জুনু বাইদেউ বুলি আছিলে মোৰ এজন বাইদেউ আছিলে ৰীতা বাইদেউ ঝৰ্ণা বাইদেউ আৰু তেনেকুৱা কেইবাজনো আছিলে মোক কৈছিলে মোক তই এইটো গীত গাচোন তেতিয়াৰ দিনত মই গাইছিলোঁ মন খনি খনি বিনাই অলপ গাই দিয়কচোন মন আৰু এই মন খনে খনে বিনাই মই অসম ভিত্তিত মানে চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ এটা অধিৱেশন হৈছিলে আমাৰ দীঘলতৰং চাহ বাগিচাত ডিব্ৰুগড় দীঘলতৰং চাহ বাগিচাত তেতিয়া মোক গাবলৈ ক'লে চবে মই গাই দিলোঁ গোৱাৰ পিছত মই এই কম্পিটিশ্যনত গালোঁ মই গোৱাৰ পিছত মই ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ তেতিয়া এখন কিতাপ পাইছিলোঁ মই চাৰ্টিফিকেট উইথ এখন কিতাপখনৰ নাম আছিল ৰুদ্ৰপ্ৰয়াগৰ নাহৰ ফুটুকী ৰুদ্ৰপ্ৰয়াগৰ নাহৰ ফুটুকী নামটো মনত আছে তেতিয়াৰ কালচাৰ মিনিষ্টাৰ আছিল চাম মনত নাই পাহৰি গ'লোঁ মেমৰি মোৰ কমি গৈছে আজিকালি গৈছে নাই তেনেকুৱা মানে তেতিয়া মই গাইছিলোঁ মন খনে খনে বিনাই মাতৃৰ সুমতি হেৰাই হৃদয় হৈ কপাল কথাবোৰ মনত নাই বহুত দিন গোৱা হোৱা নাই এইবিলাক গান এই তেতিয়াই মই গাইছিলোঁ আৰু মোক কয় যে তইতো চব গীতেই গাওঁ ভাল লাগে কামৰূপা লোকগীতো গাইছিলোঁ তেতিয়াৰ দিনত তই ঝুমুৰটোকে গাবি তেতিয়া মই ঝুমুৰ গাওঁ গাই আজি এই অৱস্থা আজি চবেই কয় দুলালমান কি নোগোৱা হ'লে এই কালচাৰটো আজি শেষ হৈ গ'লহেঁতেন আৰু সঁচা কথা আহিলেহেঁতেন দেৰিকৈ আহিলেহেঁতেন খুব দেৰি হ'লে আৰু আজি চৰকাৰে এই নৃত্য গীতক আজি বিশ্ব দৰবাৰ প্ৰসাৰ কৰা মানুহেৰে যিটো প্ৰচেষ্টা হাতত লৈছে খুব সম্ভৱতঃ এই ঝুমুৰৰ লগত লাগি থকা যিসকল লোক আছে সেইসকলৰ ভিতৰত বেছি আনন্দিত হোৱা ঝুমুৰক যেতিয়া বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে প্ৰচেষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই কথাটো শুনাৰ লগে লগে চাগে খুব বেছি উৎফুল্লিত হোৱা মানুহ এতিয়া কেৱল মাত্ৰ আমাৰ ল'ৰা ছোৱালী যিসকল ল'ৰা ছোৱালী নাচিছে সেই দিনটোলৈ অপেক্ষা কৰি আছে 24 ফেব্ৰুৱাৰী কেতিয়া আহিব আৰু সেইদিনাখন আহিব আপোনাৰ সেই 1982 চনত যিটো কেছেট কৰিছিল গুৱাহাটীত
উজিৰ ষ্টুডিঅ'ত অ, ভূ- ভূ- ভূপেন উজিৰ ভূপেন হাজৰিকাই ভূপেন উজিৰে ডিৰেকশ্যন দিছিল সেই এইটো তাৰ জ্যোতি চিত্ৰবনত হৈছিল জ্যোতি জ্যোতি চিত্ৰবনত চিত্ৰবনত সেই অলপ সেই কেছেটটো এটা গান অলপ গুণগুণাই অকণমান দিব মই গাই দিব পাৰিম আষাঢ় শ্ৰাৱণ মাছে বৰষলৈ বুন্দা জল তবে বিজুলি চমকে ডর লাগে ভাষাব নটবর ও ভাই বোন মালি ভাষাব নটবর গান মানে গাব নোৱাৰো মাত চাত একদম বহি আছে কোনো যত্ন নাই গলাৰ চিঞৰ বাখৰ চলি আছে তো শ্যামকে আমি না দেখিলে হই দিশাহারা হে শ্যাম হামার নয়নের তারা হে শ্যাম হামার নয়নের তারা এইবোৰ গীত গাইছিল ৰাসলীলাৰ সৈতে ঝুমুৰৰ সম্পৰ্কটোৰ বিষয়ে অলপ কওকচোন ৰাসলীলা মানে চক ৰাসলীলা স্বয়ং সৃষ্টিকৰ্তা মানুহটোৱেই হ'ল ভগৱান শ্ৰীকৃষ্ণ গতিকে অযোধ্যাত দাপৰ যুগত তাৰ পৰাই সৃষ্টি হোৱা মই ৰাস সম্পৰ্কে সিমান এটা ক'ব নোৱাৰিম নাজানিম কিন্তু ঝুমুৰৰ ইতিবৃত্তিটো তাৰ পৰা সৃষ্টি হোৱা মানে ঝুমুৰটো হ'ল ঝুমেৰ ভাৰতবৰ্ষত মানে হাজাৰীবাগত সৰু এখন ৰাজ্য আছিল সেই ৰাজ্যৰ এজন ৰজা আছিল ৰজাজনৰ নাম বিক্ৰমাদিত্য আৰু তাৰ ৰাণী আছিল আৰু তাত মানে খুব শ্বৰ্টলি মই কৈ দিম বহুত সা সম্পত্তি আছিল বহুত মানুহজন বহুত পৰাক্ৰমী আছিল দয়ালু আছিল জনসাধাৰণৰ কাৰণে বহুত কাম কৰিছিল কিন্তু এটাই কম আছিল ল'ৰা ছোৱালী নাছিল ভগৱান শ্ৰীকৃষ্ণৰ লগত দেখা দি পেলাই ভগৱান শ্ৰীকৃষ্ণ স্বয়ং তাৰ ফুলনি বাৰীত ভগৱান শ্ৰীকৃষ্ণই আহি পেলাই উৎপাত কৰি ফুল চুল ছিঙি লৈ যায় এদিন কোনে মোৰ ফুল ছিঙে বুলি কৈ চকীদাৰ খুব মানে গালি গালাজ কৰিছে তেতিয়া কৈছে আমি হয়তো ক'ব নোৱাৰোঁ শ্ৰীকৃষ্ণ ভগৱান নিজে আহে ইয়ালৈ আৰু ফুল ছিঙিবৰ কাৰণে কোনো দেখি নাপায় এদিন হ'ল কি তাৰপিছত নিজে ৰখি আছে তাত চাওঁচোন কোন আহে ৰাতি এদিন ৰখি আছে নোখোৱা নোবোৱাকৈ ৰজা ৰাণী দুইজনে তাৰপিছত দেখিলে নহয় আহিছে নহয় ৰথত ফুল ছিঙিবৰ কাৰণে আহি পেলাই ৰথ ধৰি ৰথটো নচলা হ'ল দেখিছে এইটো ভগৱান হয় তেতিয়া কৈছে প্ৰভু মোক মাফ কৰা তেতিয়া কৈছে যে এতিয়া ৰথটো কেনেকৈ চলিব এতিয়াতো কৈছে যে নহয় আজি বুঢ়ী এজনী ব্ৰাহ্মণী বুঢ়ী এজনী লঘোণে এনেকৈ এনেকৈ কিবা হেৰি কৰি আছে সেই বুঢ়ীজনী আহি বেলপাতৰ পানীৰে যদি মোৰ ইয়াত যদি ছটিয়াই দিয়ে তেতিয়াহ'লে ৰথখন চলিব গোটেই গ'ল গৈ পেলাই গোটেই বিচাৰিছে নাই ক'তো পোৱা নাই তাৰপিছত আহি পেলাই এই ৰাস্তাতে পালে মানুহ বুঢ়ীজনীক আহি পেলাই কলপাতেৰে ছটিয়াইছে ৰথটো চলিছে তেতিয়া কৈছে প্ৰভু মোক বহুত ভাল কিন্তু মোক আপুনি দয়া কৰক কি লাগে তোক কৈছে মোক প্ৰভু মোক চব আছে মোৰ মানে ল'ৰা ছোৱালী নাই তেতিয়াহ'লে তোৰ হ'ব ভাদ মাহৰ শুক্লা একাদশী তিথিত তই এনেকুৱা পূজা প্লাৱন কৰিবি কৰি পেলাই গোটেই নিশা জুৰি গীত মাত কৰিবি ল'ৰা ছোৱালী একেলগে নাচিবি ল'ৰা ছোৱালী একেলগে গীত মাত কৰিবি নাচিবি একে ধৰাধৰি কৰি তোৰ ল'ৰা ছোৱালী সেই মতন কৰিলে কৰাৰ পিছত তাৰ ল'ৰা জন্ম হ'ল যজা এটা হ'ল কৰ্মা এটা হ'ল ধৰ্মা আৰু কৰ্মা ধৰ্মা ডাঙৰ দীঘল হ'ল সা সম্পত্তি চব এওঁলোকক গতাই দি ৰজা ইয়াৰ পৰা গুচি গ'লগৈ ৰজা বিক্ৰমাদিত্য আঁতৰি গ'ল তেতিয়া মানে কৰ্মাৰটো একদম উৎপাত কৰ্মাই বহুত লাগে মাটি বাৰী সা সম্পত্তি ভাগ হ'ল ধৰ্মাই 4 ভাগৰ এভাগ পাইছে কৰ্মাই মানে 3 ভাগ পালে কৰ্মাৰ উৎপাত বহুত ধৰ্মাই পূজা প্লাৱনত ব্যস্ত থাকে সেইটোৱেই কথা আচলতে কৰম মানে ভাল কৰ্ম কৰিলে ভাল ফল বেয়া কৰ্ম কৰিলে বেয়া ফল নহয় জানো সেইকাৰণে ভগৱানৰ দয়া যে ভাদ মাহৰ শুক্লা একাদশী তিথিত এই কৰম পূজাটো প্লাৱনটো কৰিব লাগে পৰৱটো কৰিব লাগে মানুহে কয় পূজা বুলি পূজাই কিন্তু পূজা বুলি ক'লে পূজাটো কোনে কৰে ব্ৰাহ্মণে কৰে আৰু পূজাত মানে ফুল তুলসী চন্দন লাগে কিন্তু এই কৰম পৰৱত এই ফুল তুলসী চন্দন নালাগে এতিয়া হয়তো আমি দিওঁ নহয় জানো ধূপকাঠি দিওঁ ইটো দিওঁ এই ৰীতি নীতি কিছুমান বিধি বিধান আছে তাকে কৰে তো কৰাৰ পিছত মানে এই ভাল কৰ্ম কৰিলে ভাল ফল বেয়া কৰ্ম কৰিলে বেয়া ফল নহয় জানো তেতিয়া কৰ্ম কৰিলে গাঁৱৰ সকলো মানুহৰ প্ৰেম প্ৰীতি ভাল হোৱাটো ঠিক থাকে আৰু গাঁওখনৰ উন্নতি হয় সকলোৰে মনস্কামনা পূৰ্ণ হয় বুলি কয় তাৰে প্ৰথম গীতটো হ'ল ভাদ একাদশী এই যে আখৰা কি একাদশী যে মই যে গাইছিলোঁ আখৰা বন্দনা কৰি সৰস্বতী মাই গো বলি আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমুৰে লাগল ভাৰী খুব কষ্ট কৰে
চাহ জনগোষ্ঠীয় ৰাইজ ৰাতিপুৱা শুই উঠাৰ পৰা সন্ধিয়ালৈকে হয় চাহপাত তোলা, চাহ বাগান প্ৰতিপালন কৰা, পুৰুষৰ পৰা মহিলালৈকে সকলোৱে দিনে ৰাতিয়ে কাম কষ্ট কৰে। কৰে চাহ জনগোষ্ঠীয় ৰাইজৰ অসমত যিখিনি বিগত সময়ছোৱাত দুখ দুৰ্দশা আছিল, আজি সেইখিনি অলপ অলপকৈ কমি আহিছে। কাম অলপ অলপ হৈছে বাগানত। আগততো সেই ৰাস্তা ঘাটো নাছিল, ঘৰ দুৱাৰ বিশেষ নাছিল, বাগানৰ মালিকে যিখিনি কৰি দিছিল সেইখিনিতে সীমাবদ্ধ আছিল, স্কুল নাছিল, নহয় হাস্পতাল নাছিল। এতিয়া আমি চাহ বাগিচাৰ মানুহ বহুত কষ্ট কৰে আৰু কষ্ট কৰাৰ পিছত আমি কিছু দিশত ভাল হৈছে, কিছু দিশত বেয়াও হৈছে। এতিয়া চাহ বাগিচাৰ মানুহবিলাকৰ নিজস্ব কোনো মাটি বাৰী নাই বুলি ক'ব পাৰি। তেওঁলোক এটা কোম্পানীৰ মাটিত ঘৰ আছে, এই কোম্পানীত যদি কয় ঘৰ খালী কৰ, খালী কৰিব লাগিব, এটা কথা কৈছোঁ। মানুহবিলাকে খালী নকৰে। এতিয়া তাতে যদি এটা পৰিয়ালত যদি 5জন ল'ৰা ছোৱালী আছে, চাকৰি কৰে এজনে চাকৰি কৰে, 5জন ল'ৰা ছোৱালীক পোহপাল দিব লাগে। এতিয়া কথাটো হ'ল ভাৰতবৰ্ষৰ ভিতৰত চবতকৈ কম হাজিৰাৰ কাম কৰে আমাৰ চাহ জনগোষ্ঠী লেবাৰবিলাকে। কষ্ট কিন্তু সমানেই কৰে। কষ্ট কিন্তু সমানেই কৰে। 8 ঘণ্টা একদম পূৰা সম্পূৰ্ণভাৱে মানে হেৰি কৰে, কষ্ট কৰে, কিন্তু হাজিৰাটো কম পায়। হাজিৰা কম পোৱাৰ পিছত মানে দৰমহা কম। আজিকালি 2জন 3জন তেনেকৈ চাকৰি বাকৰি কৰে যেনিবা, তো গতিকে মই চাওঁ মানে অলপ বহুত কষ্ট কৰে। গতিকে অলপ যদি হাজিৰাটো যদি বাঢ়িলেহেঁতেন তেওঁলোকৰ মানে চলিবৰ কাৰণে অলপ সুবিধা এতিয়া চৰকাৰে অলপ কাম কৰিছে যথেষ্ট। কৰিছে অলপ, আৰু সা সম্পত্তি এতিয়া বহুত ইণ্ডাষ্ট্ৰি কৰাৰ কথাও কৈ আছে। হওক, যিটো হ'ব ভাল হওক, তাকে আমি কামনা কৰিছোঁ, নহয় জানো? ঝুমুৰ গানবিলাক, ঝুমুৰৰ গীতবিলাক ধৰক আমাৰ বিহু গীতৰ নিচিনাই বিহুত যেনেধৰণৰ থাকে, বিহু বুলিয়ে নহয়, অসমীয়া যিখিনি লোকগীতটো আছে, ধৰক বনগীত থাকিল, এনেধৰণৰ কিছুমান গীতো থাকে। আপোনালোকৰ আছেনে এনেধৰণৰ? আছে আছে, তেনেকুৱা বহুত গীত আছে। সেইখিনি সকলোকে ঝুমুৰেই বুলি আচলতে কয় নে বেলেগ ৰ'ব বেলেগ? দেই, ঝুমুৰ বুলি ক'লে কৰম পৰৱত ঝুমুৰ গীত গোৱা হয়। কৰম পৰৱত, পৰ্বত এই কৰম পৰৱত গোটেই নিশাটো কৰম পৰৱ হয় নহয়, তাতে প্ৰথম নিশাত গোৱাৰ ছিষ্টেমটো বেলেগ, তাৰ পিছৰ নিশাটোত গোৱাটো বেলেগ, তাৰ পিছৰ নিশাটোত শেষ নিশাটোত গোৱাৰ গীত 4টা নিশা। 4টা নিশা, প্ৰথম প্ৰথম নিশাটোৰ প্ৰহৰ, দ্বিতীয়, কেনেকৈ? চতুৰ্থ, অন্তিম প্ৰহৰ, নহয় জানো? প্ৰথম প্ৰহৰ, দ্বিতীয় প্ৰহৰ, চতুৰ্থ প্ৰহৰ আৰু অন্তিম প্ৰহৰ। এই প্ৰথম প্ৰহৰত যিবোৰ গীত গায়, ঢোলে মাদলে একেলগে ধৰাধৰি হৈ নাচে, তাক ডাঁৰচালীয়া ঝুমুৰ বুলি কয়। ডাঁৰ মানে কঁকাল, কঁকালত ধৰাধৰি হৈ নচা গীতটোক হয় ডাঁৰচালীয়া ঝুমুৰ। যেনেকৈ ঢোল বাজনা শুনি নিদনাই মোর চৈখে ধ্বনি, হামে আওলি ধ্বনি, নাচে আওলি ধ্বনি, শুনিকে বাজানা ভাই, হামে আওলি ধ্বনি। বিহুটো একেই কথা। ইয়াক যদি অসমীয়াত কৰি দিয়া যায়, কেহু কানা কাহো কমুকে, দিবা নিশি গো ভাবু তোকে, মন হামার কেশন 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 কারেলা, তোরে নিয়ার দেখি রাহ কে জানে পাও না, এটুকু ডাঁৰচালীয়া ঝুমুৰ। ইয়াত যদি আমি অসমীয়াত যদি আমি গাই দিওঁ, যোনে যি কণ কবলে দে, দিনে নিশাই ভাবো তোকে, মন মোৰ কেনেবা কিবা যেন লাগে, সৌদূৰৈ থকা জনী তুমিয়ে চাগে। কি ধুনীয়া, নহয় জানো? এতিয়া ভাদ একাদশী ৰাতে ভাদ এনেকুৱা মানে, গতিকে মন মোৰ কেনেবা কিবা যেন লাগে, সৌদূৰৈ থকা জনী তুমিয়ে চাগে, যোনে যিকণ কবলে দে, একেই কথা। একেই। গতিকে আৰু আমি চাইছোঁ, মানুহে কয় যে ঝুমুৰ বেলেগ, দমকল এইবিলাক বিহু বেলেগ, তালটো ঝুমুৰত ওৱান টু গৈ থাকে। ইয়াতো 10 মাত্ৰা, 8 মাত্ৰা, 12 মাত্ৰা, তেনেকুৱা মাত্ৰাবিলাকত গীত গায়। গতিকে তাত যদি আমি যোনে যিকণ কবলে দে, এইটো বিহু হৈ গ'ল। যোনে যিকণ কবলে দে, দিনে নিশা কেহু কানা কাহু কমুকে, দিবা নিশি গো ভাবু, ঝুমুৰ হৈ গ'ল। গতিকে সম্পৰ্ক আছে, ঝুমুৰ আৰু বিহুৰ মাজত বহুত সম্পৰ্ক আছে। প্ৰেম প্ৰীতিৰ কথাবিলাক তেনেকুৱাই আছে। এতিয়া
ভাদ একাদশী ৰাতে আখৰা কৰ মাছালে। তাক যদি আমি অসমীয়াত গাওঁ কি হ'ব? বহাগৰ ভাদ একাদশী ৰাতে বহাগৰ দিনতে তোমাৰ লগত তুমি আহিবা, মই ঢোল বজাম তুমি নাচিবা, তেনেকুৱা নহয় জানো কথাবিলাক? একেইতো। গতিকে ভাদ একাদশী ৰাতে আখৰা কৰ মাছালে, ধনীকে দেখি রে পিরিতি জাগি গেল, রিঝে রঙে নাচি সারা রাইতে মোর নিন্দ উড়ি গেল। একই কথা। লাল পাড়ি বগা শাড়ি পিঁধিকে নাচলে গরি, আরো কবে আবে মোর পুরাবে স্বপন, ঘুরি সালে আবে নাচব তোর সঙ্গে, দেখা দেবে দর্শন। একই কথা এগুলো। সাংঘাতিক শক্তিশালী শব্দৰ চয়নবিলাক, শব্দৰ হয়, বহুত গাঁথনিবিলাক, সুন্দৰ, বহুত সুন্দৰ। আৰু মানে অন্তৰৰ পৰা অহা আৰু গোটেইখিনি। আৰু মাজনিশাত তাৰপিছত এইটো প্ৰথম নিশাৰ গীত, যেতিয়া মাজনিশাত যেতিয়া গায়, গালৱাৰী ঝুমত যেতিয়া গায়, প্ৰথম দিনটোত মাজনিশা এটা নিশাই, প্ৰথম দিনটো এটা নিশাতেই, প্ৰথম ভাগত মানে সন্ধিয়া ভাগত, তাৰপিছত গায় গালৱাৰী ঝুমৰ। এতিয়া গালৱাৰ বুলি ক'লে এতিয়া বহুত গীত আছে, বহুত গীত আছে তেনেকে। কাহাৰ ভুৰি কুমুদি কাগ বনালি, কত রঙের ফুলের মালা যতনে গাঁথলি, ওহরে মোর গাঁথা মালা গো বাসি ভেলি। তেনেকুৱা বহুত গীত আছে। এইটো এটা পেটাৰ্ণ গান, এইটো মই ৰচনা কৰা গীত। তাৰপিছত গায় খেমটা। খেমটা গায়, মই যে গাইছো কে তোকে বাঁধি দে, তাৰপিছত সাত করে পাতেছি ঝুলা ঝুইল না, ও মানা শুইল না, তুমি গেলে গুণের বাঁধা রইবে না, তুমি গেলে গুণের বাঁধা রইবে না, শ্যামকে আমি না দেখিলে হই দিশাহারায়, শ্যাম আমার নয়নের তারা হে। এইবোৰ খেমটা। তাৰপিছত আহি গ'ল ৰাতিপুৱা ৰাতিপুৱা শেষ প্ৰহৰ শেষ নিশা, গগনে উঠিল বেলা, কত না করিব খেলা রে, গাছ কদম কেরি ডাল ধরি হরি, বংশী বাজায় কত ছল করি, আকাশে সূরুজের আলো কামেরও সময় ভেল রে, মাথায় বিড়া পিঠে টুপা বাগানেতে যায় সখী, হাতে তোর গহনা ছাতা ভারী। এইবোৰ গীত। তাতে এই গীতটো আপুনি লিখা? মই লিখা। এই লিখা গীতটোত অকণ অলপ হিন্দী পৰশো আছে। আছে আছে আছে। খুব সুন্দৰ গীত কিন্তু। থাকিবই এইবোৰ। গতিকে আকাশে সূরুজের আলো কামেরও সময় ভেল রে, মাথায় বিড়া পিঠে টুপা বাগানেতে যায় সখী, হাতে তোর গহনা ছাতা ভারী। থাকেই, গহনাটো থাকেই, আৰু ছাতি লয়, মূৰত টোপা এই টুকুৰি লৈ কামলৈ ওলাই যায়। গতিকে এইবোৰ, গতিকে এই চাহ জনগোষ্ঠীৰ যিটো পৰম্পৰা, কলা কৃষ্টি বহুত উন্নত, বহুত ভাল বুলি কয়। মানুহখিনি গঢ়িব পাৰে, কিন্তু মন পৰিষ্কাৰ। মন পৰিষ্কাৰ। এতিয়া বিহু বুলি ক'লে কোনো মানুহ য'ত ক'ৰবাত যদি কোনোবাই বিহু গাওঁ, আমি বিহু ঢোল বাজে বা বিহু আমি কোনো মানুহ চাপৰি নিদিয়াকৈ থাকিব নোৱাৰে। গা নাচিবই আৰু নাচিবই, গা নাচিবই। এই ঝুমুৰো তেনেকুৱাই পেটাৰ্ণ। এই ঝুমুৰ বুলি ক'লে সকলো মানুহে একদম, সিদিনা ডিব্ৰুগড়ত আমাৰ যিমানবোৰ মন্ত্ৰী আছিল, নাম নকম, মন্ত্ৰী MLA লগতে চবেই নাচিছে, চবেই একেলগে ধৰা ধৰি। ইফালে আমি শিকাই আছো, ইফালে চলি আছে, কিন্তু এইবাৰ চবেই আমি বেলেগকে নাচা আৰম্ভ কৰি দিছে চবে। গতিকে কিমান এটা আনন্দৰ এটা মানে এটা নহয় জানো? গতিকে বহুত ভাল লাগে। গতিকে এই পৰম্পৰা, লোককৃষ্টি, সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰকাশ কৰাৰ মানসেৰে চৰকাৰে যি পদক্ষেপ লৈছে, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ চৰকাৰ, আমাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ছাৰক অশেষ ধন্যবাদ জনাব লাগিব। আৰু আমিবোৰে ভাগ্যৱান, সেইদিনাখন আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত আমাৰ ল'ৰা ছোৱালী গীত মাত কৰিব। আৰু মোকেই কয়, আপুনিতো পদ্মশ্ৰী এৱাৰ্ডী মানুহ, আপুনিতো প্ৰধানমন্ত্ৰীৰ ওচৰত
আপোনাকো মাতিব কি জানি। মই বোলে সেইবিলাক মই একো নাজানো, এইবোৰ কি হ'ব নহয়, আমাক কেতিয়াবা সোমাব দিব নে, আমি এইবিলাক একো নাজানো। যদিও হয়তো পিছৰ কথা, যদি মাতে ইচ্ছাটো যায় নহয় জানো প্ৰধানমন্ত্ৰীক এবাৰ দেখা কৰাৰ কাৰণে। তো গতিকে সেই দিনটোলৈ অপেক্ষা কৰি আছে এতিয়া 24 এই তাৰিখ। ঝুমুৰৰ আপুনি 4টা দিনৰ প্ৰথম দিনটো অলপ ব্যাখ্যাটো আগবঢ়ালে, বাকী দিনকেইটাও সেই এনেকুৱা টাইপৰে তেনেকেই হয়, তেনেকৈ হয়। নহয়, কৰম পৰৱটো এদিনেই হয়, প্ৰথম দিনটোৱে। প্ৰথম দিনটোৱে। আৰু তাত যেতিয়া যাৱা যিটো জগোৱা হয়, মানে এখন পাচিত মানে তাতে মানে ধান, জহ, মাটিমাহ এইবোৰ লৈ পেলাই মানে হেৰি কৰি মাটিৰ লগত সানি তাক মানে জগোৱা হয়, তাৰমানে উৎপাদন হ'ব লাগে, উৎপাদন হ'ব লাগে পথাৰত যোৱাৰ আগমুহূৰ্তৰ কাৰণে। আগমুহূৰ্তত। কাৰণ কৃষি উৎসৱটো নহয় জানো? কৃষি উৎসৱ। কৃষি উৎসৱ যিধৰণে কৃষি বাঢ়ি যায় সেইদৰে মানুহৰ মন পবিত্ৰ হয়, প্ৰেম প্ৰীতি ভাৱ ভাল হয়, সকলো মানে এই পৰৱৰ লগত কিবা এটা কিবা আমাৰ সকলোৰে এটা মিল আছে মানে। বিহুৰ যেনেকৈ চব একেই আৰু একেই একেই একেই। গতিকে তেনেকুৱা ধৰণৰ কথা। আপোনাৰ জন্মৰ কথাখিনি কওকচোন, কোন বাগানত আপোনাৰ জন্ম? আৰু অসমত বহুতে কয়, ইতিহাসেও কয় যে ইংৰাজসকলৰ দিনত আপোনালোক অসমলৈকে আহিছিল, তাৰপাছত অসমৰ সৈতে মিলি গৈছে, হয় হয়। অসমীয়া নহয় জাতি চাওক, গঠনত। চাহ জনগোষ্ঠীৰ মানুহবিলাকক এটা সময়ত ব্ৰিটিছে আনিছিল ভাৰতবৰ্ষত, নহয় জানো? আৰু অসমৰ মানুহবিলাকে বেংগলীবিলাকৰ লগত মিলি তেওঁবিলাকৰ লগত চাল কৰি তেওঁলোকেতো আছিল, তেওঁবিলাকৰ লগত লৈ মানে বেংগলীবিলাকে বাবু কাম কৰে, আমাৰ জনগোষ্ঠীবিলাকে লেবাৰ লগাই দিয়ে। ব্ৰিটিছৰ লগতো বেংগলীখিনি আছিল, এইটো সঁচা কথা, আমি কাকো বেয়া বুলি ভবা নাই, ভালেই কৰিছে। এই জনগোষ্ঠীটো ইয়াত লৈ আহিছিলে অসমলৈ, অনাৰ পিছত মানে আজি ইয়াৰ সম্পৰ্কে মই গীতো গাইছোঁ, কি বলিব ব্ৰিটিছের কথা, বলিলে যে গেল আগে ব্যথা, মজদুর চালান করিল আসামে, রেলগাড়িও চলে ঘনে ঘনে, দেশ ছাড়ে আলি আসাম, ভুল আলি গো দেশের নাম, আসাম দেশে খুললি বাগান, বানাই দিলি আমরা সোনারো আসাম। জঙ্গল ঝাড় ও কাটলি, ধুটু মুড়াগো তাড়লি, গাড়া ঢিপা করলি সমান, বানাই দিলি আমরা সোনারো আসাম। গতিকে ব্ৰিটিছক তো আমি ধন্যবাদ জনাবই লাগিব। আজি নজনোৱা হ'লে অসমত যিসকল চাহ জনগোষ্ঠীৰ মানুহবিলাক আদিবাসী বুলি কয়, আমাৰ আদিবাসী অসমত বসবাস কৰা লোকটো চব আমি এজে হ'ল ভাৰতবৰ্ষৰ আমি আদিবাসী, কিন্তু অসমত থকা কিন্তু আমি চাহ জনগোষ্ঠী চবেই জানে। তো গতিকে আমাৰ মানুহবিলাকে এতিয়া চাহ জনগোষ্ঠী আদিবাসীবিলাকে এতিয়া অসমৰ বাহিৰত যিসকল আছে গাঁৱে ভূঞে, তেওঁলোকৰ কষ্ট বহুত বেছি। আপোনাৰ জন্মৰ কথাখিনি কওকচোন, কোন বাগানত, কেনেকৈ? মই দৈদাম চাহ বাগিচাত জন্ম মোৰ, ডিব্ৰুগড়, তিনিচুকীয়া জিলা। তিনিচুকীয়া ডিষ্ট্ৰিক্ট। তাতে মোৰ দেউতাই তাতে এজন মেকানিক আছিল, মটৰ মেকানিক আছিল, হয়। তাৰপিছত ইলেক্ট্ৰিক মিস্ত্ৰী মেকানিক আছিল, এইবিলাক ইলেক্ট্ৰিকৰ কাম কৰিছিল। মোৰ দেউতা বহুত পাকৈত আছিল এইবিলাক কামত, আৰু তাতে দৈদাম চাহ বাগিচাত জন্ম মোৰ। আৰু তাৰ পৰাই পঢ়া শুনা তাতেই কৰি ওলাই আহিলোঁ। বহুত বেছি পঢ়া শুনা কৰিব নোৱাৰিলোঁ। আমি ডুনমাক কলেজত আছিলোঁ, LP স্কুল তাতেই পঢ়িছিলোঁ, হাই স্কুল বৰহাজান ডুনমাত পঢ়িছিলোঁ। সেই তাৰ পৰা দৈদাম চাহ বাগিচাৰে আজি ওলাই আহিছোঁ মই, দুলাল মাংকি। আপোনাক সকলোৱে চিনি পায়, দুলাল মাংকি বুলি ক'লে ঝুমুৰ, ঝুমুৰ বুলি ক'লে দুলাল মাংকি। চিনি পায়, কেতিয়াবা মানে ভালো পায়, মানুহ বহুত ভাল পায়। আৰু দুলাল মাংকি আহিলে বুলি ক'লে এতিয়া সিদিনা প্ৰেক্টিচ যে চলি আছে, কিমান মানুহে ফটো উঠাই কোনো পাত্তা নাই। চব মানুহক ফটো, ছাৰ ফটো উঠাম, ছাৰ ফটো উঠাম, ফটো ল, একো নাই, আপত্তি নাই। গতিকে আপোনাৰ এই শিল্পী জীৱন ঝুমুৰক আগবঢ়াই নিয়াত, ঝুমুৰৰ যিখিনি গীত অলিখিত অৱস্থাত আছিল, মুখে মুখে আছিল, লিখিত ৰূপত নাছিল, আপুনি সংগ্ৰহ কৰিছে বহুত কষ্ট কৰি। এই পৰিক্ৰমাটোত, আপোনাৰ এই চৰ্চাত, দীঘলীয়া প্ৰচেষ্টাটোত কেতিয়াবা কেতিয়াবা আপোনাৰ খং উঠে? নিশ্চয় উঠিব। কেতিয়া কাৰণ খংটো উঠে? এতিয়া মই এটি গীত গাইছোঁ যে ভূপেন দাই কৈছিল যে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠাৰ দেশ। এই ভাৰতৰ পূৰ্ব দিশত সূৰ্য উঠাৰ দেশ আজি সোণৰ অসম হ'ল। আৰু সোণৰ অসম কোনে কৰিলে? আমাৰ জনগোষ্ঠীৰ মানুহবিলাকে, যাক আদিবাসী চাহ জনগোষ্ঠী বুলি কয় তেওঁলোকক। আৰু ইয়াত তেওঁলোকৰ অকণমান যেন কেতিয়াবা ক'ৰবাত ঘাত প্ৰতিঘাত বেছি পায়, মূল্যটোৰ মূল্যায়ন অকণমান কম যেন তেনেকুৱা এটা ফিলিংছ হয় কেতিয়াবা।
এইকাৰণে মই কৈছোঁ যে ভারতের পূর্ব প্রান্তে সোনাকের আসাম দেখছো, হারিয়ালি হারিয়ালি দেখিতে সোহান, চারিদিকে চাইকের বাগান। মই তো গাইছো এই গানটো। ঠিক তেনেকুৱা মানে এতিয়া হারিয়ালি চাহা গাছে একটি কলি দুটি পাতা ফুটে, 3 কলিতে তুলি পাতা দেশ বিদেশ মহকে, হায়রে মোর সোনাকে আসাম চমকে, হারি আলি আয়ো তোকে কারাতি জুহার। হ্যাঁ, অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠাৰ দেশ। গতিকে এইবোৰ গীত মাত আমি কৰিছোঁ, গাইছোঁ। আৰু পৰম্পৰা বহুত গীত মাত আছে আমাৰ। এতিয়া এই গীতবিলাকক লৈ এতিয়া ল'ৰা ছোৱালীবিলাকে নকল কৰি পেলাই গান গায়। মইতো স্পষ্ট ক'ম, গায়কবিলাকৰ মই চিনি পাওঁ, জানো। কোনোবা কিবা যদি গীত এটা কাৰোবাক ভাল লাগিছে, হাৰিয়ালি শব্দ বা আসাম দেশের সোনা দেশ, এইবিলাক আমাৰ ওচৰত আহি পেলাই মিলিজুলি এটা গান এটা বনাই দিলেই হ'ল। এতিয়া মোৰ হাৰিয়ালি গীতটোকেই বহুতে নকল কৰি বেলেগ ধৰণে গায় মানে। সেইটো ডেফিনেটলি দুখ লাগিব আপোনাৰ। দুখ লাগিব। আৰু তাহাঁতি মডাৰ্ণ কৰে, আৰু আমিতো এটা ট্ৰেডিশ্যনেল ভাৱত গাইছোঁ। আমি আমাৰ ভাৱ গীত গোৱাৰ আমাৰ ভাৱ বাগানৰ মানুহৰ মনৰ কথাৰে, শ্ৰমজীৱী মানুহৰ কথা, শ্ৰমজীৱী মানুহৰ কথাৰে আমি গাইছোঁ। তেওঁলোকক নহয়, ডিছ অলপ মডাৰ্ণ লাগে মানে, আধুনিক। গতিকে সেইবোৰ কথা, এইবোৰ মই ৰচনা কৰা গীত। আৰু বহুত কিছুমান গীত, আখৰাহি বাজে বংশী, চলো সখী গো ৰাইছ দেখি উড়সিত মন, বাছা ধনৰে কি বলিব ৰাইচেৰি বৰণ। তেনেকুৱা আমাৰ দেউতাহঁতি গাইছিল। তাৰে মই প্ৰায় 150মান গীত লৈ এটি কিতাপ মই কৰিছোঁ। এইটো হ'ল ৰিঝে ৰংগে, দুলাল মানকিৰ ৰিঝে ৰংগে। ইয়াত প্ৰায় 150 গীত আছে। গতিকে সেই তেনেকুৱা যিমানখিনি পাৰিছোঁ কৰিছোঁ, সংগ্ৰহ কৰাৰ প্ৰচেষ্টা কৰিছোঁ, আৰু যিমান দিন থাকিম কৰি থাকিব লাগিব। ৰাজীৱ শদিয়া কেইদিনমানৰ আগত মঞ্চত গীত পৰিৱেশন কৰি থকা অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰিল। ৰাজীৱ শদিয়াক লৈ গাঁৱৰ মানুহ বা সেই অঞ্চলৰ মানুহক লৈ পেলাই তেওঁ গীত গাইছিল। মানুহৰ মনৰ সুখ সকলোখিনি জাতি মাটিৰ বাবে গান গাই তেওঁ খুব কম বয়সত গুচি গ'লগৈ। বহুত দুখ লাগে। ৰাজীৱ শদিয়া আমাৰ শদিয়াত, মোৰতো ডুমডুমাত ঘৰ, আমাৰ বহুত ওচৰত। আমি বহু মঞ্চত একেলগে গীত গাইছিলোঁ। এই দুলাল মানকি, ৰাজীৱ শদিয়া গান গাই নামিলে, তাৰপিছত আহিলে দুলাল মানকি গীত গাবৰ কাৰণে। তেনেকুৱা বহুত জেগা নহ'লেও 2-1খন জেগাত আমি পাইছোঁ। আৰু ৰাজীৱ শদিয়াৰ গীত মাতৰ মাটিৰ গুণ আছে, জাতিৰ এটা হেৰি আছে, সম্প্ৰীতিৰ কথাবিলাক আছে, দেশৰ কথাবিলাক আছে, বহুত সুন্দৰ। আৰু আমি ভবা নাই, এইটো কল্পনাৰ বাহিৰ মানে। জানো যে সিদিনা ফিলবাৰীত মানে ৰাজীৱ শদিয়াই গীত মাত কৰিব আহিব এটা অনুষ্ঠানত। কিন্তু ৰাতিপুৱা যেতিয়া নিউজটো পালোঁ, মোবাইলত দেখিছোঁ, অট'মেটিকলি মোৰ মুখৰ পৰা চকু পানী ওলাই আহিছে। ইমানেই বেয়া লাগিছে মানে, ইমান ভাল মানুহজন, ইমান অন্তৰ খোলা মানুহ। গতিকে জাতি মাটিৰ গীত গোৱা তেনেকুৱা এজন শিল্পী। শ্ৰাদ্ধৰ দিনটোত খুব সম্ভৱতঃ অসমত এনেধৰণৰ এটা পৰিৱেশ নাছিল। শ্ৰাদ্ধত লাখৰ হিচাপত মানুহ ৰাইজ, আমি শ্ৰাদ্ধ বুলি ক'লেতো সিদিনা সৌদিনা মই যাব লাগিছিল। মই 2-4 দিনৰ আগতে মই গৈ বোৱাৰীক, আমাৰ বোৱাৰী হ'ব, গৈ কথা বতৰা পাতি, আমি একেলগে তাতে খোৱা চাহ জলপান খাই বা কিবা কথা বতৰা পাতি আমি আহিলোঁ। আৰু মোক ক'লেও, আৰু মোৰ বৌৱে মোৰ এই হাৰিয়ালি গীতটো গুণগুণাই দিছে, আৰু কৈছে সিদিনা, আমি জৰবাত যদি যাওঁ বাহিৰত, আপোনাৰ গীতটো, হাৰিয়ালি গীতটো আমি বজাওঁ, মোৰ ল'ৰাটো জানে সম্পূৰ্ণৰূপে, আৰু আমি গৈ থাকোঁ। তেতিয়া মোক গায়ো শুনাই দিছে, হাৰিয়ালি চাহা গাছে একটি কলি দুটি পাতা ফুটে, এইবিলাক গায়ো দিছে। ইমান ভাল লাগিছে। আমি লগে ভাগে ফটো চটো উঠালোঁ। আৰু মই কৈছিলোঁ যে মই শ্ৰাদ্ধৰ দিনাখন এতিয়াতো আহিব নোৱাৰিলোঁ, সিদিনাখন আহিলোঁ, আৰু আকৌ আমি শ্ৰাদ্ধৰ দিনাখন আহিম। কিন্তু আজি গুৱাহাটীত অহা প্ৰগ্ৰাম হোৱাৰ কাৰণে কালি মই যাব নোৱাৰিলোঁ। কালি বহুতে লগ ধৰিছে, আৰু মোৰ নিজৰ এটা হেৰি আছে। কালি গোটেই দিনটো মই ব্যস্ত, কালি গুৱাহাটীলৈ আহিব লাগিব। আৰু যিয়ে নহওক, ৰাজীৱ শদিয়াক লৈ ৰাইজৰ স্বতঃস্ফূৰ্ত যি মৰম শ্ৰদ্ধা, সেইখিনি ৰাইজে প্ৰদৰ্শন কৰিলে। এতিয়া ঝুমুৰক লৈ ব্যস্ত আপুনি, আৰু 24 ফেব্ৰুৱাৰীলৈ সমগ্ৰ ৰাইজ, বিশেষতঃ মুখ্যমন্ত্ৰীৰ উদ্যোগত যিটো হৈছে, মুখ্যমন্ত্ৰী নিজেও
প্ৰতিদিনে ঝুমুৰৰ প্ৰশিক্ষণৰ বা আখৰাৰ ৰিহাৰ্চেলৰ ভিডিঅ' শ্বেয়াৰ কৰি আছে চ' আমি আগ্ৰহে ৰৈছোঁ 24 ফেব্ৰুৱাৰী সেই সন্ধিয়াৰ দিনটোলৈকে যে 7,500 যুৱক যুৱতীয়ে একেলগে নাচিব হিলদল ভাঙি নাচিব ঝুমুৰে গোটেই বিশ্বব্যাপী এটা প্ৰসাৰতা লাভ কৰিব বিশ্ব দৰবাৰত ইয়াৰ প্ৰচাৰো হ'ব বহুত মানুহে চাব ন' ডাউট ঝুমুৰ চবেই দেখিছে আচ্ছা ৰাজীৱ শদিয়াৰ কথাটো ক'লোঁ এইখিনিতে কৈ সামৰি দিম ৰাজীৱ শদিয়া মানুহ নাজানো আজি কি কোন বয়সত ভগৱানত আমি কেতিয়া কিমান দিন ক'ত আহিছোঁ যেতিয়া এদিন যাবই লাগিব নহয় জানো য'তেই থাকক বিদেশী আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ চাৰ্দ লাখ লাখ মানুহ আহিছে এতিয়া তেখেতৰ বিদেশী আত্মাই শান্ত ভাল হ'ব আৰু পৰিয়ালবৰ্গ যিসকল আছে সুন্দৰভাৱে থাকক তাকে আমি কামনা কৰিছোঁ আৰু মই কি ক'ম ঝুমুৰৰ কথাটো কৈছোঁৱেই গতিকে মোৰ এটাই কথা যি লক্ষ্য আৰু উদ্দেশ্যৰে চৰকাৰে আজি এইটো কৰিছে সফল হওক মই তাকে কামনা কৰিছোঁ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু সফল হওক আপোনাৰ যিখিনি পৰিকল্পনা আছে সেইখিনিও ৰাইজৰ সন্মুখলৈকে নাই আৰু কৰিবলগীয়া বহুত আছে বহুত কাম আছে বহুত গীতে মাতে বহুতেই মোক কৈ আছে যে দুলাল গীত লাগে আমুক গাব লাগিব তামুক গাব লাগিব বিহুৰ লগত ঝুমুৰ গাম একেলগে আকৌ সিদিনা মোক লগত লাগি আছে কেইবাজনো গতিকে যিমান দিন এই ভূমণ্ডলত জীয়াই থাকিম কৰি থাকিম লাগি থাকিম গীত মাত কৰি থাকিম ধন্যবাদ আজিলৈকে ইমানতেই নিউজ 18 পডকাষ্ট সামৰিছোঁ পৰৱৰ্তী খণ্ডত আন এগৰাকী অতিথিৰ সৈতে আমি আপোনালোকৰ সন্মুখত আগবাঢ়ি আহিম